নমস্কাৰ ওয়েলএছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিবিলাকে এইবাৰ 2024-25ত স্কুটি পাইছে তেওঁলোক সকলোকে কংগ্ৰেচুলেশ্যন জনালোঁ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, থেংক ইউ। আৰু এইবাৰ যিবিলাকে হায়াৰ ছেকেণ্ডাৰী এক্সাম দিব তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। 2025 আৰু 26 বৰ্ষত স্কুটি পাব নেকি এই বিষয় লৈ পেলাই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু আপোনালোক সকলোকে এটা ৰিকুৱেষ্ট কৰিম, এই ভিডিঅ'টো যিবিলাক নতুন ষ্টুডেণ্টছ আছে তেওঁলোকে যাতে এই ভিডিঅ'টো এবাৰ চাই লয়। যদি সকলোৱে চাইছে এই ভিডিঅ'টো শ্বেয়াৰ কৰি বেলেগক ইনফৰমেশ্যনখিনি জানিবলৈ দিবা, তেতিয়াহ'লে তেওঁলোকৰ এটা হেল্প হ'ব পাৰে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে শুনি আছা। এতিয়া সকলোকে এটাই ৰিকুৱেষ্ট কৰিম, সৰ্বপ্ৰথমে ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো আপোনালোকে ফুল্লি শুনিব, তেতিয়াহ'লে গম পাব। মই মিছন বসুন্ধৰা ওয়েলএছ অসম ইউটিউব চেনেলে আপোনালোক সকলোৰ কাৰণে HS স্কুটিৰ কাৰণে কণ্টিনিউ সিৰিজ লৈ আহিছিলোঁ। আৰু এতিয়া 2025-26 বৰ্ষৰ কাৰণেও স্কুটিৰ ইনফৰমেশ্যনখিনি যেতিয়া পাম আপোনালোক সকলোৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যিমান নতুন ষ্টুডেণ্ট আছা। এতিয়া সকলোকে মই এটা কথা ক'ব বিচাৰিছোঁ, যিবিলাক এইবাৰ ফাইনেল দিবা বা অহা বছৰত পাবা নেকি এই বিষয় লৈ পেলাই। চাওক, সৰ্বপ্ৰথমে আপোনালোক সকলোকে এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ যিমানবিলাক সামাজিক মাধ্যম আছে বহুতে বহুত ধুনীয়াকৈ কাম কৰে। আমি সকলোকে ইমান মৰম স্নেহৰ মাধ্যমেদি কামখিনি কৰি যাওঁ। আপোনালোকক যিমান পাৰোঁ সকলোৱে ইনফৰমেশ্যনখিনি পালে আপোনালোক সকলোৰ কাৰণে লৈ আহোঁ। কিন্তু সকলো ছাত্ৰ ছাত্ৰীক এটাই ৰিকুৱেষ্ট মই কৰিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি, যিবিলাকে এইবাৰ HS হায়াৰ ছেকেণ্ডাৰী এক্সাম দিব বিচাৰিছে। চাওক, স্কুটিখনৰ দিয়াৰ উদ্দেশ্যটো কি, স্কুটিখন চৰকাৰে দিয়ে কিয়, স্কুটিখন কোনে কোনে পাব, এনেধৰণৰ কিছুমান কুৱেশ্যন আমাৰ মনত আহিব লাগে। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় অলৰেডি আপোনালোক সকলোকে জনাই দিছে এইটো এটা বঁটা হয় আৰু এইটোৰ কাৰণে এটা উদ্দেশ্য থাকে চৰকাৰী হিচাপে কি কাৰণত এই স্কুটি কেইখন দিয়া হ'ব। সেইকাৰণে আপোনালোক সকলো এইবাৰো এনেকুৱা হৈছে, কিছুমান ছাত্ৰ ছাত্ৰীয়ে যেনে কোচিঙৰ ছাত্ৰ ছাত্ৰীসকলে পোৱা নাই, সেইকাৰণে তেওঁলোকে এক্সাইটেড হৈ পেলাই মনটো বহুত বেয়া হৈ গ'ল। আৰু মেক্সিমাম যদি দেখা যায় কোচিং কৰা ষ্টুডেণ্টবিলাক বেছি মাৰ্কছ পোৱাবিলাক ভাল ভাল মেধাৱী মেৰিটছ থকা ষ্টুডেণ্টবিলাকে কোচিঙত এডমিশ্যন লৈছে। যিহেতু মেডিকেল হওক বা আপোনালোকৰ নিটত এই IITত বা এনেকুৱা টেকনিকেল এডুকেশ্যনত যিবিলাক পঢ়িবলৈ যায় তেওঁলোক ভাল মাৰ্কছ থকা থাকে, গতিকে তেওঁলোকক ভাত পৰি গ'ল। গতিকে সকলোকে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে এই বঁটা যিটো এই বঁটাটোৰ ফালে নাচাব। সৰ্বপ্ৰথমে আপোনাৰ মেইন এইম ইন লাইফ যিটো আছে সেইটো লৈ চাব। বঁটা এনেকৈ এটা বস্তু আপোনালোকৰ যিটো বিভাগ থাকে সেই বিভাগটোৱে আপোনালোকৰ ডিচাইড কৰিব যে কোনে কোনে পাব কোনে কোনে নাপাব। এতিয়া যিবিলাকে পোৱা নাই সেইকাৰণে যে তেওঁলোক বেয়া হৈ গ'ল তেনেকুৱা নহয়। সেইকাৰণে আপোনালোক যিবিলাকে এইবাৰ পঢ়ি আছা আপোনালোকৰ মতটো হ'ব লাগে ভাল মাৰ্কছ পাব লাগে, অসমৰ কাৰণে নাম কঢ়িয়াই আনিব লাগে, নিজৰ জীৱনটো গঢ়িব লাগে আৰু এই কম্পিটিশ্যনৰ যুগখনত ভালকৈ এটা নিজকে প্ৰেজেণ্ট কৰিব পৰা অসমৰ হৈ পেলাই অসমৰ এটা সম্পদ হিচাপে গঢ়ি আপোনালোক সকলোৰে জীৱনটো উন্নত কৰিবলৈ চেষ্টা কৰিবা। সেইকাৰণে এতিয়াৰ পৰা তোমালোকে এই স্কুটিৰ সপোনটো নেদেখি পেলাই নিজে নিজে নিজৰ ষ্টাডিত মন দিয়া। আৰু যদি তোমালোকে ভাল মাৰ্কছ পোৱা, এতিয়ালৈকে এইটো পিছত চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিব কেনেকৈ কাক দিয়া হ'ব। এইবাৰ যেনেকুৱা হৈছে কিছুমানে আগতীয়াকৈ কৈ দিছিল যে স্কুটি আহি গ'ল বা বহুত ষ্টুডেণ্টে পাছ কৰিছে, মেৰিট লিষ্টতো নাম আহিছে, তেওঁলোকে ভাবিলে নাই আমিতো স্কুটি পাই যাম। সেইকাৰণে তেওঁলোকৰ মানে এটা সপোন হৈ গ'ল আৰু হেঁপাহতে মানে বস্তুটো আকৌ ডিম'টিভেট হৈ পেলাই মনটো বহুত বেয়া হৈ গ'ল। সেইকাৰণে সকলোকে এটাই ৰিকুৱেষ্ট কৰিম, আমি সদায় এই কথাটো চিন্তা কৰিব নালাগে। সদায় এটা কথা চিন্তা কৰিব লাগে যে মই যিখন কলেজত পঢ়ি আছোঁ বা মোৰ যিটো এইম ইন লাইফ আছে, মই জীৱনত কি কৰিম, ভালকৈ কেনেকৈ পঢ়া শুনা কৰিম, ভাল মাৰ্কছ ল'ব পাৰিম, ভাল এটা ইউনিভাৰ্চিটিত পিছত গৈ পেলাই কেনেকৈ এডমিশ্যন ল'ম বা কি কোচিং কৰি পেলাই আপোনালোকে কি কি ধৰণৰ প্ৰফেশ্যনেল কোৰ্চ কৰি পেলাই জীৱনটো উন্নত কৰিবা, সেই বিষয়টো লৈ পেলাই চিন্তিত হ'ব লাগে। আৰু সেইটো এটা ছেকেণ্ডাৰী মেটাৰ হিচাপে ল'ব লাগে এইটো কাৰণত, যাতে এইটো যদি চৰকাৰে দিয়ে তেতিয়াহ'লে সন্মান একদম মানে এইটো একচেপ্ট কৰি সকলোৱে ল'ব লাগে। সেইটো এটা উদ্দেশ্য পূৰণ হিচাপে আমি সকলোকে ৰিকুৱেষ্ট জনাম।
সেইকাৰণে এইবাৰ যাতে আপোনালোক সকলো যিবিলাক ছাত্ৰ ছাত্ৰী আছে সকলোৱে যাতে এই বিষয়টো লৈ পেলাই চিন্তিত হ'ব নালাগে আৰু আপোনালোকে 2025-26ত স্কুটি পাবা নেকি, স্কুটি দিব নেকি, স্কুটি কিমান মাৰ্কছলৈকে দিব পাৰে বা কেনেকৈ দিব, ক'ত দিব, এনেধৰণৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব। এইবাৰ আমি পাম নেকি, ইমান কষ্ট কৰি পঢ়ি নাই যদি নাপাওঁ, তেনেধৰণৰ মনোভাৱটো আপোনালোকক সকলো ছাত্ৰ ছাত্ৰীৰ মনৰ পৰা আঁতৰি দিয়া। সেইটো কাৰণত তেতিয়াহ'লে তোমালোকৰ পঢ়াৰ প্ৰতি মন যাব আৰু যিমান মেধাৱী ছাত্ৰ আছে তেওঁলোক সকলোৱে অলৰেডি ভালকৈ পঢ়ি আছে, ভাল মাৰ্কছ পাব। সেইকাৰণে এই কম্পিটিশ্যনৰ যুগখনত ভালকৈ পঢ়া শুনা কৰিবলৈ সকলোকে ৰিকুৱেষ্ট জনাইছোঁ। আৰু যদি এনেধৰণৰ কিবা ইনফৰমেশ্যন আহে চৰকাৰৰ ফালৰ পৰা অফিচিয়েলি, তেতিয়াহ'লে তোমালোক সকলোকে জনাম 2025-26ত স্কুটি পাবা নে নোপোৱা। সেইকাৰণে সকলোকে এটাই ৰিকুৱেষ্ট, এইবাৰ কি ছিষ্টেমত দিছে, অহাবাৰ হয়তো আৰু নিয়ম আৰু চেঞ্জ হ'ব পাৰে আৰু কঠিন হ'ব পাৰে। সেইকাৰণে সেইবিলাকৰ প্ৰতি গুৰুত্ব নিদি তোমালোকে পঢ়াৰ প্ৰতি গুৰুত্ব দিব লাগে, সেইটোৱে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ। আৰু এটা কথা সকলোকে ক'ব বিচাৰিছোঁ, যিবিলাক নতুন এছপিৰেণ্টছ এইবাৰ যিবিলাকে HS হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবলৈ সাজু হৈছে বা পঢ়ি আছা, তেওঁলোকে যাতে তেওঁলোকৰ এটাই উদ্দেশ্য থাকিব লাগে যে নিজে ভাল মাৰ্কছ কেনেকৈ ল'ব লাগে আৰু নিজৰ কনচেপ্ট যিটো আছে কিতাপৰ সেই কনচেপ্টখিনি ক্লিয়াৰ কৰিব লাগে আৰু উজ্জ্বল মনেৰে শান্তিৰে ঠাণ্ডা মনে নিজৰ মনটো শান্ত ৰাখি পেলাই ভালকৈ পঢ়া শুনা কৰিব লাগে। সেইটোৱে মেইন উদ্দেশ্য থাকিব লাগে। কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে মানে মই এতিয়া স্কুটিখন পোৱা নাই, মোৰ মনটো বেয়া হৈ গ'ল, বা মই অহাবাৰ স্কুটিখন লাগিব, স্কুটিৰ কাৰণে মই ভাল মাৰ্কছ ল'বলৈ চেষ্টা কৰি আছোঁ, ভালকৈ পঢ়িম, স্কুটি পাম, কিমানত দিয়ে বাৰু। তেনেধৰণৰ মনোভাৱ আহি পেলাই ইউটিউবত খালি চাৰ্চ কৰি থাকিবা, সময় নষ্ট হ'ব। সেইকাৰণে তোমালোকে সময় নষ্ট নকৰি ভালকৈ পঢ়া শুনা কৰিবলৈ সকলোকে ৰিকুৱেষ্ট জনাইছোঁ এই ভিডিঅ'টোৰ যোগেদি, যাতে কিছুমানে তোমালোকৰ মাইণ্ডটো মানে ডাইভাৰ্ট কৰি দিব পাৰে, বিভিন্ন ধৰণৰ মানে টেকনিকেলি কথাবিলাক কৈ পেলাই তোমালোকক মানে মনটো বেলেগ ফালে লৈ যাব পাৰে। সেইকাৰণে সময় তোমালোকৰ যাতে নষ্ট নহয়, কাৰণ সময় আৰু বেছি দিন নাই, পৰীক্ষাও আহি যাব। সেইকাৰণে তোমালোকে যাতে এই বিষয়টো লৈ পেলাই চিন্তিত হ'ব নালাগে। যদি তেনেধৰণৰ কিবা ইনফৰমেশ্যন আহে এই বিষয় লৈ পেলাই, এইটো হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত আহিব, যেতিয়া তোমালোকে এক্সাম দি দিবা, এক্সাম দিয়াৰ পিছত এই বিষয়ে ভালকৈ চাবা, ইয়াৰ আগত তোমালোকে নাচাবা। কাৰণ মোৰ ভিডিঅ'ৰ তলত কিছুমানে কমেণ্ট কৰিছিল 25-26ত কিমান পাৰ্চেণ্টেজত দিব, কেনেকৈ দিব, তেনেধৰণৰ কিছুমানে কমেণ্টো কৰিছিল। সেইকাৰণে তেওঁলোকে হয়তো এই ভিডিঅ'টো চায়, সেইকাৰণে তেওঁলোকে এই ভিডিঅ'টোৰ যোগেদি জনাইছোঁ। আৰু সকলোকে এটাই কথা ক'ব বিচাৰিছোঁ, ৰিকুৱেষ্ট কৰি, যাতে প্লিজ আপোনালোকে এই বিষয় লৈ পেলাই এতিয়া চাৰ্চ নকৰে, ভালকৈ আপোনালোকে পঢ়া শুনা কৰে। আপোনালোকৰ মাৰ্কছটো ভাল হ'ব লাগে, উন্নত হ'ব লাগে, তোমালোকে জীৱনত সাফল্য অৰ্জন কৰিব লাগে। সকলোকে এটাই ৰিকুৱেষ্ট, জীৱনৰ ৰাস্তা যিটো আছে সেইটো কিছুমানৰ কাৰণে বহুত কঠিন, কিছুমানে সহজতে জীৱনত চলি যায়। সেইকাৰণে এই জীৱনটোৰ বিষয় লৈ পেলাই আমি ইমান অভিজ্ঞ নহয় যে আপোনালোকক কিবা মটিভেট কৰিম। সেইকাৰণে সকলোকে এটাই ৰিকুৱেষ্ট, এই ভিডিঅ'টোৰ যোগেদি আপোনালোক যাতে এই বিষয় লৈ পেলাই চিন্তিত হ'ব নালাগে। OLS অসম ইউটিউব চেনেলে আপোনালোকক এই ইনফৰমেশ্যনখিনি যেতিয়া পাব আপোনালোক সকলোৰ কাৰণে লৈ আহিব, চেষ্টা কৰিম আপোনালোক সকলোকে আগত জনাবলৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে, থেংক ইউ। আগন্তুক হায়াৰ ছেকেণ্ডাৰী এক্সামত আপোনালোক সকলোকে ভাল মাৰ্কছ পাবলৈ শুভেচ্ছা থাকিল। থেংক ইউ, ধন্যবাদ। জয় আই অসম।